সো হেই গাইজ নমস্কাৰ সকলোকে। কেইবাদিন ধৰি দুখন অসমীয়া চিনেমাৰ কথা খুব আলোচনা হৈ আছে। তাৰে এখন হ'ল যৌৱনে আমনি কৰে 2। এইখন এখন চিকুৱেল হয় প্ৰথম পাৰ্টখনৰ, যোনখনৰ নাম আছিলে যৌৱনে আমনি কৰে। আৰু বৰ্তমান এই চিনেমাখনৰ এটা টিজাৰ ৰিলিজ কৰা হৈছে। আৰু গতিকে আজিৰ এই ভিডিঅ'টোত সেই চিনেমাখনৰ ওপৰতে কথা পাতিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' যৌৱনে আমনি কৰে এইখন আহিছিল 1998 আৰু ৰিলিজৰ পিছৰ পৰা এই চিনেমাখন এখন ব্লকবাষ্টাৰ হ'বলৈ সক্ষম হৈছিল। আৰু এতিয়াও ইনফেক্ট বহুতে এই চিনেমাখন চাই পেলাই ভাল পায়, আৰু সেই বহুতৰ মাজত ময়ো আছোঁ। এতিয়াও কেতিয়াবা সেই চিনেমাখন টিভিত দিলে মই চাওঁ, বা কেতিয়াবা ইউটিউবতো এই চিনেমাখন মই চাওঁ। আৰু খুবেই এখন ভাল চিনেমা সেইখন। আৰু বহু বছৰৰ পিছত এই চিনেমাখনৰ এখন চিকুৱেল বনাইছে ছেম ডাইৰেক্টৰে। আৰু এক্টৰৰ ভিতৰত বৰষাৰাণী বিষয়া, লগতে অংকুৰ কুমাৰ বিষয়াক মই চিনেমাখন দেখা পালোঁ, লগতে প্ৰাঞ্জল শইকীয়াকো দেখা পালোঁ। আৰু মই প্ৰথমতে ভাবিছিলোঁ যে এই চিনেমাখন আৰু সেইখন চিনেমাৰ মাজত কোনো ধৰণৰ কানেকশ্যন নাথাকিব, ডাইৰেক্ট চিকুৱেল এখন নহ'ব। কিন্তু বৰ্তমান যেতিয়া মই টিজাৰটো চালোঁ আৰু টিজাৰটোত মই এখেতসকলক একেলগে দেখা পালোঁ, আৰু তেতিয়া মোৰ এটা সন্দেহ হ'ল যে এইখন চিনেমা আৰু সেইখনৰ মাজত কিবা এটা কানেকশ্যন আছে নেকি, বা সেইখন এখন ডাইৰেক্ট চিকুৱেল হয় নেকি। আৰু যদি ডাইৰেক্ট চিকুৱেল হয় তেন্তে চাই পেলাই বহুতেই বেছি ভাল লাগিব, কাৰণ সেইখন চিনেমাৰ কাহানীটো এতিয়া মোৰ থুলমূলকৈ মনত আছে, কাৰণ যিহেতু বহুত দিন ধৰি চোৱা নাই। কিন্তু যদি ডাইৰেক্ট চিকুৱেল হয় সেইখন এবাৰ চাব লাগিব। তাৰপিছত এইখন চিনেমা চাই পেলাই নিশ্চয় বহুত বেছি ভাল লাগিব। আৰু সেইখন চিনেমাৰ কাহানী বহুতেই ধুনীয়া আছিলে, বহুত এটা বিউটিফুল বা বহুত এটা পিয়'ৰ এটা কাহানী আছিলে, যোনখন কাহানী চাই পেলাই এতিয়াও ভাল লাগে। গতিকে যদি এখন ডাইৰেক্ট চিকুৱেল হয় খুব বেছি ভাল লাগিব। খালি সকলোৱে ভালকৈ এক্টিং কৰক, নিউ কামাৰ্ছ যিহেতু এই চিনেমাখনত আছে, আৰু ছেম ডাইৰেক্টৰ হয় যিহেতু চিনেমাখন আমি একেই ধৰণে দেখা পাম। কাহানী বহুত বেলেগ হ'ব চাগে, কাৰণ এটা মডাৰ্ণ যুগৰ এখন কাহানী হ'বলৈ গৈ আছে। ৰোমেণ্টিক ড্ৰামা হয়, একশ্যন আছে, আমি তাতে একশ্যন দেখা পাইছোঁ। টিজাৰটো বেছি দীঘলীয়া নহয়, মাত্ৰ 24 ছেকেণ্ডমানৰ এটা টিজাৰ হয়। গতিকে তাতে আমি একশ্যনো দেখা পাইছোঁ। জাষ্ট তাতে এখন কেৰেক্টাৰ ইন্ট্ৰডাকশ্যনৰ কাৰণে চাগে বনাইছে। আৰু বাকী নিউ কামাৰ্ছবোৰৰ কেনেকুৱা ধৰণৰ ৰোল আছে সেইটো আমি নিশ্চয় ট্ৰেইলাৰ আহিলে অলপ বেছিকৈ বুজি পাম, বা চিনেমাখন ৰিলিজ হ'লে ভালকৈ গম পাম। কিন্তু যদি ডাইৰেক্ট কানেকশ্যন আছে তেন্তে চাই পেলাই খুবেই বেছি ভাল লাগিব। আৰু ইয়াৰ লগতে অন্য এখন চিনেমা আহি আছে, যোনখনৰ নাম হ'ল ককা দেউতা নাতি আৰু হাতী 2। সেইখনো এখন চিকুৱেল হয়, আৰু সেইখনক লৈ পেলাই বহুতে বিতৰ্কত ৰাখি আছে আৰু বিতৰ্কত সোমাই আছে চিনেমাখন। গতিকে আপুনি কোনখন চিনেমা চাব, বা যৌৱনে আমনি কৰে 2খনত আপুনি কানেকশ্যন থাকিলে ভাল পাবনে নাই, চাবনে নাই, মোক নিশ্চয় এবাৰ কমেণ্টত জনাব।